এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ পঞ্চম অধ্যায় সম্ভাৱিতাৰ অনুশীলনী 15.1 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। 7 নম্বৰ প্ৰশ্নটো আছে এটা তিনিজনীয়া ছাত্ৰৰ দলত দিয়া আছে যে দুজন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি সেইটো আমাক উলিয়াব দিছে। এতিয়া 7 সলিউশন। প্ৰথম আমি যেটো উলিয়াব দিছে সেইটো ধৰি লম। ধৰা হল লেট দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ ফল ইকুৱেল টু ই। ইটোৰে বুজাইছো, তোমালোকে বেলেগো দিব পাৰিবা ইৰ ঠাইত। বুজি পাইছা? মই ই দিয়াৰ কাৰণটো হ'ল আমাক কোনো এটা ঘটনাৰ সম্ভাৱিতা এনেকুৱা ধৰণৰ সিম্পলি বুজোৱা হয়, probability of event। বুজি পাইছা? মই এইটো ই দিলোঁ। এতিয়া দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ ফলটো আমি ই পালোঁ। ই পালে আমাক প্ৰশ্নটোত দিয়া আছে যে দুজন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা দিয়া আছে আমাক 0.992। অৰ্থাৎ এইটো হৈছে জন্মদিন হোৱাৰ ফল, ইয়াৰ বিপৰীতটো হ'ব নোহোৱাৰ ফল। বুজি পাইছা? আমাক দিয়া আছে পি ই বাৰ ইকুৱেল টু 0.992। তাৰ পৰা এতিয়া আমি পুৰক ঘটনা পাই আহিছোঁ। সো যেহেতু পুৰক ঘটনাৰ পৰা probability of event প্লাছ probability of ই বাৰ, অৰ্থাৎ এইটো ঘটনা নহয়, ইকুৱেল টু 1। ঘটনা হয় আৰু ঘটনা নহয় সেই দুটা আমি যোগ কৰিলে, সম্ভাৱিতা যোগ কৰিলে তাৰ যেটো মান হ'ব সেইটো 1 হ'ব। এইটো আমি প্ৰথমখিনিতে মই কৈছোঁ। সেয়ে তাৰ পৰা চাবা আমাক এতিয়া উলিয়াব লাগে যে দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। উলিয়াব লাগিলে আমাক এইটো লাগিব, এইটো আমাক দিয়াই আছে। অৰ্থাৎ 1ৰ পৰা যদি এইটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি এইটো দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা পাই যাম। ইকুৱেল টু 1 মাইনাছ 0.992 ইমপ্লাইজ probability of the event এইটো হ'ব 0.008। শেষৰ এটা লাইন লিখি দিম, এতেকে দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা 0.008। বুজি পালা? এইখিনিয়ে। এতিয়া 8 নম্বৰ প্ৰশ্নটো চাওঁ। দিছে এটা মোনাত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ আছে। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল। টনা বলটোৰ ৰঙা ৰঙৰ ৰঙা নোহোৱাৰ সম্ভাৱিতা কি? অৰ্থাৎ এটা মোনাত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ বল আছে, সেইটো আমাক দিয়াই আছে। দিয়া থাকিলে আমাক ৰঙা ৰঙৰ যদি যাদৃচ্ছিকভাৱে এটা বল লওঁ, সেই বলটো ৰঙা হোৱাৰ সম্ভাৱিতা আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা সুধিছে। বুজি পাইছা? এতিয়া 8 সলিউশন চাবা। প্ৰথমতে আমি দিয়া থকাখিনি লিখি লওঁ। দিয়া আছে হেয়াৰ, ইয়াত ৰঙা বল, ৰেড কালাৰৰ বল আছে। ৰঙা বলক আমি আৰেৰে বুজাব পাৰিম, ৰেড মানে ৰঙা। সো 3টা। তাৰপিছত কলা বল আছে, ব্লেক, বিৰে বুজাম 5টা। মুঠ বল ইয়াত আমাক লাগিব, মুঠ বলটো উলিয়াই লওঁ। এতেকে মুঠ বল টোটেল ইকুৱেল টু 8টা। 5টা যোগ 3টা 8টা হ'ব। এইটো মুঠ বল আমি এইকাৰণে উলিয়াইছোঁ, আমি যেটো প্ৰথম সূত্ৰটো চাই আহিছিলোঁ এইটো ইকুৱেল টু, ইয়াত আমি যেটো তোমালোকে চাই ল'বা, আমি যেটো ঘটনাৰ উলিয়াম, সম্ভাৱিতা উলিয়াম, সেই ঘটনাৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যা ইয়াৰ ওপৰত লিখিব লাগিব। তলত লিখিব লাগিব যে পৰীক্ষাটোৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যা। অৰ্থাৎ আমি যেটো পৰীক্ষা কৰিম সেই পৰীক্ষাটোৰ যিমানবোৰ মান হ'ব পাৰে সেইটো আমি তলত লিখিব লাগিব। ইয়াত চাবা 3টা ৰঙা বল আছে আৰু 5টা কলা বল আছে। ইয়াত গোটেই মিলি আমি যেটো ফলাফলবিলাক পাম 8টা ধৰণৰ ফলাফল পাব পাৰোঁ। বুজি পাইছা? সেইবাবে ইয়াত এইটো আমাক প্ৰয়োজন হ'ব। তোমালোকে সূত্ৰটো চালে
নিশ্চয় তাৰ ধাৰণা পাই যাবা এতিয়া এইটো R ৰে বুজালো আৰু এইটো B ৰে বুজালো প্ৰথমটো প্ৰশ্নত কৰিছিলে আমাক যে ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱনা সুধিছিলে সো এতেকে বলটো ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱনা সম্ভাৱিতা হোৱাৰ সম্ভাৱিতা probability হেতু আমি বুজাম এনেকৈ সূচকৰে এনেকুৱাকৈ বুজাম probability of R equal to আমাৰ যেটো মুঠ সম্ভাৱ্য ফলাফল আছে হেতু হ'ব 8 আৰু যেটো ৰঙা হোৱাৰ সম্ভাৱিতা সুধিছে সো ৰঙা বল আছে 3টা আমি 3বাৰ যদি তাৰ পৰা মোনাখনৰ পৰা যাদৃচ্ছিক ভাৱে বল সিলেক্ট কৰো যাদৃচ্ছিক মানে বুজি পোৱা মোনাটোৰ পৰা যিকোনো ৰেন্ডমলি ইচ্ছামতে আমি এবাৰ এটা বল লৈ আহিম এবাৰত তেনেকুৱা ধৰণে এটুক যাদৃচ্ছিক বুলি কয় যদি আমি যাদৃচ্ছিক ভাৱে বল লৈ আহো তেতিয়া হলে 3বাৰ ৰঙা বল পোৱাৰ সম্ভাৱনা আছে কাৰণ বল 3টা আছে আমি 3বাৰ পাব পাৰো কেভাবে ওপৰত হ'ব 3 এটু যেটো ৰঙা ৰঙৰ ৰঙা বলৰ বাবে হোৱা ঘটনা হ'ব হেতু হেভাবে ইয়াত ওপৰত 3টা হ'ব আৰু তলত গুটেখিনি মুঠ যেটো আমি বুজি পাইছা সম্ভাৱ্য ফলাফল পাব পাৰো হেতু 8টা ফলাফল পাব পাৰো হেভাবে ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা পালো probability of R equal to 3/8 এইখিনি তোমালোকে লিখাখিনি বেলেগ ধৰণে লিখিব পাৰিবা তাৰ পিছত কৰিছে ৰঙা নোহোৱাৰ সম্ভাৱিতা কি এতিয়া ৰঙা হোৱাৰ সম্ভাৱিতা আমি 3/8 পালে ৰঙা নোহোৱাৰ সম্ভাৱিতা আমি পাইছিলো পূৰক ঘটনাটো এনেকুৱা ধৰণৰ আছিল ইৰ হোৱাৰ সম্ভাৱনা আৰু ই নোহোৱাৰ সম্ভাৱনা দুটা যদি যোগ কৰো আমি তাৰ পৰা আমি 1 পাম 1 পালে ইয়াত ৰঙা হোৱাৰ সম্ভাৱনাটো পাইছো আমি 3/8 আৰু যদি ৰঙা নোহোৱাৰ সম্ভাৱনাটো ইয়াৰ লগত যোগ কৰো তেতিয়ালে ইকুৱেল টু 1 হ'ব তাৰ পৰা আমি একেবাৰে লিখি দিব পাৰিম এনেকুৱাকৈ লিখিব পাৰা তোমালোকে চাবা again আকৌ তোমালোকে এনেকুৱাকৈ লিখিব পাৰা PR plus PR dash equal to 1 implies PR to আমি পালো সরি PR dash equal to 1 minus এইটো PR so PR ৰ ঠাইত 3/8 হ'ব এইটো ইফালে আছে so ইফালে গুছি গলে মাইনাস হৈ যাব বুজি পাইছা এইখিনি implies equal to এইটো চাবা 8 যদি আমি লসাগু লওঁ তেতিয়ালে 8 গুণাত 8 3 গলে 5 5/8 অৰ্থাৎ ৰঙা নোহোৱাৰ সম্ভাৱনা হ'ব এইটো 5/8 তোমালোকে ইমানখিনি কৈ নাথাকি একেবাৰতে লিখি দিব পাৰা এটাকে ৰঙা নোহোৱাৰ সম্ভাৱিতা P of R dash equal to 1 minus 3/8 এবিলাক নেলেখি তোমালোকে একেবাৰতে এইখিনি লিখি দিব পাৰিবা যদি বুজি পোৱা 5/8 এইখিনি নিশ্চয় বুজি পালা এতিয়া 9 নম্বৰটো চাও দিয়া আছে এটা বাকচত 5টা ৰঙা মাৰ্বল 8টা বগা মাৰ্বল আৰু 4টা সেউজীয়া মাৰ্বল আছে বাকচটোৰ পৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল মাৰ্বলটোৰ ৰঙা হোৱা বগা হোৱা আৰু সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি তোমালোকে চাবা এইটো অলপ গুৰুত্ব দিবা সেউজীয়া হোৱাৰ সম্ভাৱিতা উলিয়াই থৈ আহিলে গোটেইখিনি ভুল লাগি যাব এইটো অলপ ভালদৰে চাই লবা 9 সলিউশন এতিয়া ইয়াৰ ডাটাখিনি লিখি লও আমাক যিখিনি দিয়া আছে ইয়াত ৰঙা মাৰ্বলৰ গুটিৰ সংখ্যা ৰঙা মাৰ্বলৰ সংখ্যা ইয়াক R ৰে বুজাম R equal to 5টা তাৰ পিছত দিছে বগা মাৰ্বলৰ সংখ্যা বগাটো B ৰে বুজাম 8টা দিয়া আছে তাৰ পিছত আছে সেউজীয়া মাৰ্বলৰ সংখ্যা G equal to 4টা ইয়াত
RBG এইটো দিব লাগিব বুলি কোনো কথা নাই তোমালোকে ABCও ল'ব পাৰিবা তোমালোকৰ ওপৰত ডিপেন্ড কৰিব সেইটো এতিয়া আমাক এইখিনি মাৰ্বলৰ সংখ্যা ইমান কেইটা দিয়া আছে তিনিটা প্ৰকাৰৰ মাৰ্বল আছে ৰঙা বগা আৰু সেউজীয়া মুঠ মাৰ্বলৰ সংখ্যাটো আমি উলিয়াই ল'ব লাগিব কাৰণ ইয়াৰ যেটো আমি ঘটনা মুঠ ঘটনা ইয়াত পাম 8 পাছে 13 13 4 17 17টা ইয়াত মুঠ আমি সম্ভাৱ্য ফলাফল পাম বুজি পাইছা হেবে ইয়াত আমি টোটালটো উলিয়াই ল'ব লাগিব মুঠ মাৰ্বল equal to 5 plus 8 plus 4 টা 17 টা বুজি পালা 17 টা মুঠ মাৰ্বল আছে থাকিলে প্ৰথম নম্বৰত আহিব ৰঙা হোৱাৰ সম্ভাৱিতা সুধিছে হে মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা P of R equal to গোটে যেটো মুঠ মাৰ্বল আছিল হেতু 17 আছিল তাৰ পিছত আৰু এটো ৰঙা মাৰ্বলৰ সংখ্যা আছিল 5 so 5/17 হ'ব ইয়াৰ সম্ভাৱিতা আৰু দ্বিতীয়তে আছিল বগা হোৱাৰ সম্ভাৱিতা মাৰ্বলটো বগা হোৱাৰ সম্ভাৱিতা মই এনেকৈ লিখি দিলো তোমালোকে লিখি লবা P of B হ'ব বগা মাৰ্বলৰ সংখ্যা আছিল 8/17 বুজি পালা 3 নম্বৰত খুদিছিলে সেউজীয়া নোহোৱাৰ সম্ভাৱিতা এতিয়া সেউজীয়া নোহোৱাৰ সম্ভাৱিতা জানিব লাগিলে প্ৰথমতে আমি সেউজীয়া হোৱাৰ সম্ভাৱিতাটো উলিয়াই ল'ব লাগিব সেইভাবে সেউজীয়া ইয়াত বগা লিখিব লাগিব মাৰ্বলটো এখিনি ঠিকে আছে মাৰ্বলটো ইয়াত লিখিব লাগিব সেউজীয়া মাৰ্বলটো সেউজীয়া হোৱাৰ সম্ভাৱিতা সেউজীয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াব লাগিলে প্ৰথমতে আমি সেউজীয়া হোৱাৰ সম্ভাৱিতা লাগিব সেইভাবে P of G equal to এটো হ'ব সেউজীয়া মাৰ্বলৰ সংখ্যা আছিল 4/17 বুজি পালা এতিয়া সেউজীয়া নোহোৱাৰ সংখ্যা উলিয়াম এতেকে মাৰ্বলটো সেউজীয়া নোহোৱা ভালদৰে লিখিবা তোমালোকে নোহোৱাৰ সম্ভাৱিতা PG বাৰ হ'ব equal to 1 minus 4/17 হেতু তোমালোকক মই কলো 17 কমন আহিব 17 minus 4 13/17 বুজি পালা এটো হ'ব সেউজীয়া নোহোৱাৰ সম্ভাৱিতা এতিয়া তোমালোকে যদি এখিনি বুজি পোৱা বা পৰীক্ষাত এইবিলাকত ইমান নম্বৰ নিদিয়ে হয়তো 1 নম্বৰীয়া হ'ব পাৰে হে এনেকুৱা ধৰণৰ অংক তোমালোকে ডাইৰেক্ট এটো লাইন লিখি দিব পাৰিবা মাৰ্বলটো সেউজীয়া নোহোৱাৰ সম্ভাৱিতা যদি এখিনি বুজি পোৱা তেতিয়া হলে ক'বলৈ গৈছো বুজি পাইছা নিশ্চয় আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ